Hello everyone, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হিচাপে আপোনালোকৰ মাজলৈ লৈ আহিছো আগন্তুক দিনত অনুষ্ঠিত হ'ব লগা সিটেট এক্সামৰ নটিফিকেশনটোৰ ওপৰত। সো যিবোৰ প্ৰাৰ্থীয়ে সিটেট এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছিল তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। সো ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চোৱাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিটেট দিব বিচৰা প্ৰাৰ্থীসকলে এই ভিডিঅ'ৰ জৰিয়তে আজিৰ এই ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি লাভ কৰে। আৰু যদি এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ লাগতিয়াল ইনফৰমেশ্যন শ্বেয়াৰ কৰিব পাৰিছোঁ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ডিছক্ৰিপশ্যন বক্সত দিয়া মোৰ টেলিগ্ৰাম চেনেলটো লিংকত গৈ জইন কৰি ল'ব পাৰিব। নমস্কাৰ, মই ৰূপম ত্ৰিচান, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। CTET February 2026. Candidate can apply for CTET February 2026 online through CTET website ctet.nic.in from 27 November to 18 December 2025. So 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা CTET এক্সামত যিবোৰ প্ৰাৰ্থীয়ে এই এক্সামটোৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে এই এক্সামটোৰ বাবে এপ্লাই কৰিব লাগিব CTETৰ অফিচিয়েল ৱেবছাইটত গৈ, যিটো থাকিব ctet.nic.in। আৰু কেণ্ডিডেটসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু এই সময়সীমা থাকিব 27 নৱেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে কেণ্ডিডেটসকলে এই সময়সীমা লাভ কৰিব। কেণ্ডিডেটসকলৰ এই সিটেট এক্সামটো অনুষ্ঠিত কৰা হ'ব 2026 বৰ্ষৰ 8 ফেব্ৰুৱাৰীত। পেপাৰ 2 মৰ্ণিঙত থাকিব, পেপাৰ 1 থাকিব ইভিনিঙত। মৰ্ণিঙত এক্সামটো অনুষ্ঠিত কৰা হ'ব ৰাতিপুৱা 9:30 বজাৰ পৰা 12 বজালৈকে আৰু ইভিনিঙৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব 2:30 বজাৰ পৰা 5 বজালৈকে। আৰু এই দুয়োটা এক্সাম সম্পূৰ্ণ 2.5 ঘণ্টাৰ ডিউৰেশ্যনৰ ভিতৰত থাকিব। সো সিটেট কেণ্ডিডেটসকলৰ পেপাৰ 1ৰ চিলেবাছ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ হ'ব। ফাৰ্ষ্ট থাকিব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, নেক্সট থাকিব মেথামেটিক্স, নেক্সট থাকিব ইনভাইৰমেণ্টেল ষ্টাডিজ, নেক্সট থাকিব লেংগুৱেজ এণ্ড লেংগুৱেজ 2। টোটেল 150 মাৰ্কৰ ভিতৰত এই এক্সামটো অনুষ্ঠিত কৰা হ'ব আৰু টোটেল MCQ থাকিব 150, অৰ্থাৎ প্ৰতিটো ছাবজেক্টত 30 মাৰ্কৰ ভিতৰত 30 MCQৰে এই পেপাৰ 1খন ছেট কৰা থাকিব। সো সিটেট কেণ্ডিডেটসকলৰ পেপাৰ 2ৰ চিলেবাছ ষ্ট্ৰাকচাৰটো হ'ল ফাৰ্ষ্ট ছাবজেক্ট চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি আৰু এই ছাবজেক্টটোত 30 মাৰ্কৰ 30টা MCQ আহিব। নেক্সট ছাবজেক্টটো হৈছে মেথামেটিক্স এণ্ড ছায়েন্স আৰু যিবোৰ কেণ্ডিডেটসকলে মেথামেটিক্স এণ্ড ছায়েন্স প্ৰিফাৰ কৰে তেওঁলোকৰ সেই ছাবজেক্টটোত 60 মাৰ্কৰ 60টা MCQ আহিব। নেক্সট ছাবজেক্টটো হৈছে ছ'চিয়েল ষ্টাডি আৰু ছ'চিয়েল ছায়েন্স। সো যিবোৰ কেণ্ডিডেটসকলে ছ'চিয়েল ষ্টাডি আৰু ছ'চিয়েল ছায়েন্স ছাবজেক্টটো প্ৰিফাৰ কৰে তেওঁলোকৰ সেই ছাবজেক্টটোত 60 মাৰ্কৰ 60টা MCQ আহিব। নেক্সট ছাবজেক্টটো হৈছে লেংগুৱেজ 1 আৰু এই ছাবজেক্টটোত 30 মাৰ্কৰ 30টা MCQ। আৰু নেক্সট ছাবজেক্টটো হৈছে লেংগুৱেজ 2 আৰু এই ছাবজেক্টটোত 30 মাৰ্কৰ 30টা MCQ। টোটেল 150 মাৰ্কৰ ভিতৰত এই এক্সামটো অনুষ্ঠিত কৰা হ'ব আৰু টোটেল MCQ থাকিব 150। কেণ্ডিডেটসকলে এই সিটেট এক্সামটোত এপিয়াৰ হ'বলৈ হ'লে এক্সামিনেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। জেনেৰেল অথবা OBC কেণ্ডিডেটসকলে 1000 ৰুপিজ পে' কৰিব লাগিব আৰু SC ST কেণ্ডিডেটসকলে 500 ৰুপিজ এটা পে' কৰিব লাগিব। আৰু যিবোৰ কেণ্ডিডেটে বোথ পেপাৰ এটেম্প কৰে তেতিয়া জেনেৰেল OBC কেণ্ডিডেটে পে' কৰিব লাগিব 1200 ৰুপিজ আৰু SC ST কেণ্ডিডেটে পে' কৰিব লাগিব 600 ৰুপিজ। Validity period of CTET certificate. The validity period of CTET qualified certificate for appointment will be for lifetime for all categories. There is no restriction on the number of attempts a person can take. A person who has qualified CTET may also appear again for improving his or her score. So যিবোৰ কেণ্ডিডেটে এই CTET এক্সামটো কোৱালিফাইড কৰে তেওঁলোকৰ এই সিটেট চাৰ্টিফিকেটখনৰ ভেলিডিটি লাইফ টাইমৰ বাবে থাকিব। ইয়াত কেণ্ডিডেটজনে এবাৰ কোৱালিফাইড হোৱাৰ পিছতো নিজৰ স্ক'ৰ ইম্প্ৰুভৰ বাবে নেক্সট টাইম এপিয়াৰ হ'ব পাৰিব। সো কেণ্ডিডেটসকলৰ বাবে এই এক্সামটোত এটেম্প কৰিবলৈ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকে।